নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আজি গ্ৰেপ্তাৰ হ'ব পাৰে ভাৰ্গৱ বৰবৰা আৰু নিলম্বিত আৰক্ষী গৰাকী আজি গ্ৰেপ্তাৰ হ'ব পাৰে কিয়নো তেওঁৰ বিৰুদ্ধে বহুকেটা গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ পাছতে এতিয়া সকলো থানাই তেওঁৰ বিৰুদ্ধে যেটো গোচৰ ৰুজু কৰা হৈছে আজি হয়তো নিলম্বিত আৰক্ষী গৰাকী গ্ৰেপ্তাৰ হ'ব পাৰে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আজি গ্ৰেপ্তাৰ হ'ব নেকি নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু হৈছে কেইবাটাও গোচৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আজি ব্যৱস্থা ল'ব নেকি মহানগৰ আৰক্ষীয়ে আৰু জামিনবিহীন ধাৰাত নিলম্বিত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু কৰা হৈছে গোচৰ জামিনবিহীন ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে দেওবাৰে পানবাজাৰ থানাত 325/24 নম্বৰত ৰুজু কৰা হৈছে গোচৰ আৰু এয়া দেওবাৰে পানবাজাৰ থানাত গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে আজি গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাক হয়তো আজি গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত জ্ঞানদীপ হাজৰিকাই দাখিল কৰিছিলে এজাহাৰ কিয়নো ফাঁসী বজাৰৰ মাজমজিয়াত জ্ঞানদীপ হাজৰিকাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে নিলম্বিত আৰক্ষী বিষয়াগৰাকীয়ে আৰু হিমাংশু গগৈ লগতে পলাশ ৰঞ্জন চাংমাইও দাখিল কৰিছিলে এজাহাৰ আৰু এতিয়া থানাই এজাহাৰ ৰুজু হৈছে নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে বিএনএছৰ 109/166/296/127/2/351 ধাৰাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ হৈছে ৰুজু গোচৰ কৰা হৈছে আৰু ইয়াৰ বিৰুদ্ধে যেটো এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জামিনবিহীন ধাৰাত নিলম্বিত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু বিভিন্ন থানাত এতিয়া এজাহাৰ দাখিল কৰিছে একাংশই ভাৰতীয় ন্যায় সংহিতাৰ 109 ধাৰা হৈছে হত্যাৰ চেষ্টাৰ ভাবুকি অৰ্থাৎ এটেম্প টু মাৰ্ডাৰৰ ধাৰা হৈছে 109 ভাৰতীয় ন্যায় সংহিতাৰ এয়া 109 ধাৰা হৈছে হত্যাৰ চেষ্টাৰ অভিযোগ আৰু হয়তো জামিন লাভ নকৰিব পাৰে বিষয়াগৰাকীয়ে জ্ঞানদীপক প্ৰহাৰৰ ভিডিঅ' দেখি তাৎক্ষণিক ব্যৱস্থা লৈছিল ডিজিপি জিপি সিঙেও ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু তেওঁক যেটো নিলম্বন কৰা হৈছিলে পানবাজাৰ থানাৰ বিতৰ্কিত ওসি ভাৰ্গৱ বৰবৰাক তাৎক্ষণিকভাৱে কৰিছিলে নিলম্বন কিন্তু একাংশই ইতিমধ্যে নিজৰ মত দি আছে যে তেওঁক আসলে নিলম্বন নহয় বৰখাস্ত কৰিব লাগে এই ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে সোশ্যাল মিডিয়াত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে আৰক্ষীয়ে নিজৰ কৰ্ম কৰি যাব লাগে আৰু দুখীয়া দৰিদ্ৰৰ ওপৰত নিজৰ বল প্ৰয়োগ কৰিবৰ কোনো প্ৰয়োজন নাই তেনে ক্ষেত্ৰত আৰক্ষীয়ে ত্যাগ কৰিব লাগে চাকৰি বুলি উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰক লৈ ৰাজ্যজুৰি হৈছিলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু তাৰ পিছতে ভাৰ্গৱৰ যি কাণ্ড আছিল সেই কাণ্ডক লৈ ৰাজ্যজুৰি উঠিছে এতিয়া পুলিচগিৰি বন্ধ কৰাৰ দাবী একাংশই এয়া দাবী জনাইছে জামিনবিহীন ধাৰাত প্ৰয়োগৰে ভাৰ্গৱক গ্ৰেপ্তাৰৰ ইংগিত নেকি এয়া মহানগৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিব নেকি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আজি ব্যৱস্থা ল'ব নেকি মহানগৰ আৰক্ষীয়ে সেয়া সময়ত হ'ব লক্ষণীয়